অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰে নিজস্ব ৰীতি নীতি লোকাচাৰ পৰম্পৰা সুকীয়া ঠাইভেদে সেই পৰম্পৰা ৰীতি নীতি অসমত বসবাস কৰা প্ৰতিটো সৰু বৰ জনগোষ্ঠীয়ে অতীজৰে পৰা পালন কৰি অহা দেখা যায় আৰু ঠিক তেনেদৰে উজনি অসমত বসবাস কৰা মৰাণ আৰু মটকসকলৰো কিছু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা লোকাচাৰ এইসমূহ কিছু সুকীয়া আৰু পৃথক আৰু আজি মটকসকলৰ এটা পৰম্পৰা আমাৰ দৰ্শকসকলক আমি আজি দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিম আৰু এই মুহূৰ্তত মই যেহেতু তিনিচুকীয়াৰ বাইপাছস্থিত গৰখীয়া স্থানত উপস্থিত আছোঁ আৰু ইয়াত প্ৰভু গুৰুজনাৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে যেতিয়া ধৰ্ম প্ৰচাৰ কৰিছিল ঠিক সেই সময়ৰ পৰাই উজনিত মটকসকলে তেওঁলোকৰ সুকীয়া কৃষ্টি সংস্কৃতি আৰু ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি আহিছে আৰু বৰ্তমান সময়লৈকে যিসমূহ ৰীতি নীতি পৰম্পৰা আছে সেইসমূহকো পালন কৰি অহা দেখা যায় আৰু বৰ্তমান সময়ত আজি যি গৰখীয়া স্থানত মই উপস্থিত আছোঁ আৰু সেই গৰখীয়া স্থানত মটকসকলে চাকি বন্তি জ্বলাই ইয়াত ভোজ ভাত খায় অৰ্থাৎ গৰখীয়া ভোজ খায় বা নৰাচিগা ভোজ বুলি কোৱা হয় এইখনক এই ভোজ ভাত খাই তেওঁলোকে খেতি পৰ্ব আৰম্ভ কৰে আৰু গোটেই বছৰটো সকলোৰে যিহেতু মংগল কামনা কৰে বিশেষকৈ যিহেতু মিচিংসকলে যেতিয়া আলি আলি লৃগাং ফাগুনৰ প্ৰথম সপ্তাহতে যিহেতু প্ৰথম এক ফাগুনতে যিহেতু লৃগাং সমাপ্ত কৰে সেই লৃগাং সমাপ্ত কৰাৰ পিছত মটকসকলে ফাগুনৰ প্ৰথমটো সপ্তাহতে এই গৰখীয়া ভোজ আয়োজন কৰে আৰু এই গৰখীয়া ভোজখন বছৰ ধৰি এই অঞ্চলতেই মটক জনগোষ্ঠীৰ লোকসকলে পালন কৰি আহিছে আৰু আজিৰ দিনটোতো এই বছৰটোৰ বাবে যেহেতু এটা নতুন বছৰ আৰম্ভণি হৈছে এই বছৰটোৰ বাবে মটকসকলে গৰখীয়া ভোজ বা নৰাচিঙা ভোজ তেওঁলোকে আৰম্ভ কৰিছে আৰু সন্ধিয়াৰ ভাগত বিভিন্ন প্ৰান্তলৈ এই গৰখীয়া স্থানলৈ লোকসকলে আহি চাকি বন্তি জ্বলাই নিজৰ মংগল কামনা কৰে নিজৰ ঘৰখন ভালে কুশলে ৰাখিবৰ কাৰণে অপায় অমংগল দূৰ হ'বৰ কাৰণে গৰখীয়া সমাজৰ পৰা আশীৰ্বাদ বিচাৰি এই স্থানতে চাকি বন্তি জ্বলাই তেওঁলোকে আৰ্থিক বিচাৰে সেৱা লয় আৰু তাৰ পিছত কাইলৈ পুৱাৰ ভাগত ইয়াত যিসকল গৰখীয়া ভকত আছে তেওঁলোকে ৰন্ধন প্ৰক্ৰিয়া কৰা গৰখীয়া যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোকে ইয়াত ভোজ ভাত খাব আৰু ভোজ ভাত খাই এই গৰখীয়া ভোজ সামৰণি পেলাব মই হিমাংকক পৰিৱেশটো দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ এফালে এখন ভাৰ অনা দেখা গৈছে এই ধৰণে ইয়াত ভোজ ভাত খাবৰ কাৰণে ৰাইজে ব্যক্তিগতভাৱে নিজে একোখনকৈ হাঁহৰ নতুবা মাছৰ ভাৰ আনি তেওঁলোকে ইয়াত গোটেই নিশা যেহেতু উৰুকাৰ নিশা ভেলাঘৰ ৰখাৰ দৰে তেওঁলোকে ইয়াত ৰখিব আৰু পুৱতি নিশা তেওঁলোকে ইয়াত ভোজ ভাত প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু তাৰপিছত ভোজ ভাত খাই এই ভোজৰ প্ৰক্ৰিয়া সমাপ্ত কৰিব মই স্থানীয় লোক আছে আমি তেওঁলোকৰ সৈতে কিছুমান কথা পতাৰ প্ৰয়াস কৰিম কথা পাতিবৰ কাৰণে চেষ্টা কৰিম এগৰাকী মটক জনগোষ্ঠীৰ বয়োজ্যেষ্ঠ লোক আছে অকণমান মই কথা পাতিব বিচাৰিছোঁ যে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজস্ব পৰম্পৰা সুকীয়া ৰীতি নীতি আছে ঠিক মটকসকলেও এই গৰখীয়া ভোজটো পালন কৰে ফাগুনৰ প্ৰথমটো সপ্তাহত গৰখীয়া ভোজ বা নৰাচিঙা ভোজ বুলি কোৱা হয় য'ত আপোনালোকে কৈ আহিছে পালন কৰি আহিছে ইয়াৰ মূল যিখিনি পৰম্পৰা কিহৰ বাবে এই ভোজখন খোৱা হয় অকণমান আমি জানিব বিচাৰিছোঁ নমস্কাৰ প্ৰথমতে আমাৰ থানত থকা দেৱৰ দেৱতাসকলক শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু প্ৰতিগৰাকী আই মাতৃ শ্ৰীচৰণত সেৱা জনাই অসমবাসী ভৱিষ্যত যাতে উন্নত হয় তাৰ বাবে সেৱা জনাইছোঁ কথা হ'ল ষষ্ঠ শতিকাৰ প্ৰায় তৃতীয় দশকত অসম ভূখণ্ডত থকা আমাৰ ভাতৃপ্ৰতিম জনগোষ্ঠীসমূহৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল শত্ৰুৰ আক্ৰমণত জীয়াই থকাটো কঠিন হৈ পৰিছিল সেই সময়তে জনগোষ্ঠীটোৰ কেৱল কেইগৰাকীমান শিশুহে আছিল বুলি জনা যায় সেই শিশুসকলে এদিন তেওঁলোকে এজোপাৰ বহমথৰী গছৰ কলি খাই ভোক নিবাৰণ কৰিছিল সেই সময়তে এখিনি আই মাতৃয়ে তেওঁলোকৰ ওচৰত নিজৰ জীৱন ৰক্ষাৰ কৰিবৰ বাবে তেওঁলোকৰ লগত থকা দেৱ শিশু কন্যাসকলক ৰক্ষা কৰিবৰ বাবে
তেওঁলোকৰ ওচৰত শৰণাপন্ন হৈছিল আৰু তেওঁলোকৰ আশীৰ্বাদ সিহঁতক লৈ সেই চেমনীয়া গৰখীয়া ল'ৰাসকলেই জনগোষ্ঠীটোক শত্ৰুৰ পৰা ৰক্ষা কৰিছিল বুলি জনা যায় আৰু সেই দিনটোৰ পৰাই কেৱল মটক বুলিয়ে নহয় ভাতৃপ্ৰতিম মৰাণ জনগোষ্ঠী চুতীয়া জনগোষ্ঠী বড়ো জনগোষ্ঠীকে প্ৰমুখ্য কৰি প্ৰতিটো জনগোষ্ঠীয়েই লগত সমন্বয় ৰাখি সকলোৱে মিলাপ্ৰীতি চেনেহ শ্ৰদ্ধাৰে থাকি আই মাতৃসকলে প্ৰতি বছৰে তেওঁলোকে তেওঁলোকৰ নিজৰ পৰিয়াল সন্তান ৰক্ষা কৰিবৰ বাবেই তেওঁলোকে আগবঢ়োৱা অৰিহণা আৰু দান লৈ এই ভোজখনি পালন কৰি অহা হৈছে আৰু সেইদৰে পূৰ্বপুৰুষৰ পৰা ক্ৰমান্বয়ে তেনেকৈ পালন কৰি অহা হৈছে ইয়াত আজিও তেনেকৈ পালন কৰা হৈছে ইয়াত কোনো জাতি বৰ্ণ ধৰ্ম কথা নাই ভাৰতীয়ৰ যিকোনো জাতি জনগোষ্ঠী লোকেও ইয়াত অংশগ্ৰহণ কৰে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসকলেও আহে আৰু কেৱল আমাৰ গাঁওখনেই নহয় আমাৰ ওচৰ চুবুৰীয়া কেইখন গাঁৱৰ ৰাইজেও হাত উজান দিয়ে ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰিছোঁ আৰু এয়া হ'ল স্থানীয় যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ মতামত তেওঁলোকে অতীজৰে পৰা যেনেধৰণে এই গৰখীয়া ভোজ বা নৰাচিঙা ভোজ আৰম্ভ কৰিছিল সেই প্ৰক্ৰিয়াখিনিৰ কথা তেওঁলোকে ইতিমধ্যে অৱগত কৰিছে আৰু মই পুনৰ কৈছোঁ যে এটা লোকবিশ্বাস আছে মটক জনসাধাৰণৰ মাজত বা মটক জনগোষ্ঠীটোৰ ৰাইজৰ মাজত ইয়াত চাকি বন্তি জ্বলালে বা ধূপ জ্বলালে ইয়াত তেওঁলোকৰ মনৰ আশা আকাংক্ষা পূৰণ হয় তাৰ সমান্তৰালভাৱে বছৰটোৰ কাৰণে সকলোখিনি অপায় অমংগল ঘৰখনৰ পৰা আঁতৰ হয় গতিকে এই কথাখিনিও আছে তাৰ বাবে এতিয়া বিভিন্ন স্থানৰ পৰা সকলো ওলাই আহি সন্ধিয়াৰ ভাগৰ পৰা তেওঁলোকে চাকি বন্তি জ্বলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে মই এগৰাকী যুৱতী আছে লগ পাইছোঁ ক'ৰ পৰা আহিছে অকণমান কথা পাতিব বিচাৰিছোঁ ক'ৰ পৰা আহিছে আপুনি আপোনাৰ বৰগুৰি ফালে বা চাকি জ্বলালে নাই জ্বলাবহে কি আশা কৰি আজি এই স্থানত পবিত্ৰ স্থানটোত আপুনি চাকি গছ জ্বলাবৰ কাৰণে আহিছে কি মনত আশা বাঞ্ছা কৰি আহিছে প্ৰত্যেক বছৰে আহেনে নাই এই বছৰে আহিছোঁ মানে এইবছৰ মানে মোৰ মেট্ৰিক পৰীক্ষা আছে 21 তাৰিখৰ পৰা আৰম্ভ হ'ব আজি মানে আহিছোঁ আৰু জ্বলাবৰ কাৰণে নিশ্চয় আৰু ধন্যবাদ জনাইছোঁ মেট্ৰিক পৰীক্ষা আছে আৰু মেট্ৰিক পৰীক্ষা যাতে সুকলমেৰে তাই সাফল্য হ'ব পাৰে তাৰে আশা কৰি মনৰ আশা লৈ ইয়াত এগছি চাকি জ্বলাবৰ কাৰণে আহিছে আৰু এইদৰে প্ৰত্যেকেই এতিয়া নিজৰ মনৰ আশা আকাংক্ষা সপোন লৈ ইয়াত এগছি চাকি জ্বলাবৰ বাবে আহে এয়া হ'ল পৰম্পৰা আৰু লোকবিশ্বাস অনুসৰি এইদৰে এই স্থানত চাকি বন্তি জ্বলালে গৰখীয়া সমাজৰ সেৱা ল'লে যে মনৰ আশা আকাংক্ষা পূৰ হোৱাৰ লগতে সকলো ধৰণৰ অপায় অমংগল ঘৰখনৰ পৰা দূৰ হয় বুলি প্ৰবাদ আছে আৰু সেই লোকবিশ্বাসে আজিও এই মটক জনগোষ্ঠীটোৰ মাজত বিৰাজমান হৈ থকা দেখা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ